পহলগাম কাণ্ড সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে বিধায়ক ৰফিকুল ইছলামে। সৰ্বভাৰতীয় জমিয়ত উলেমা ই হিন্দে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। শক্তিশালী ৰূপত ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল জমিয়ত উলেমা ই হিন্দে। কেৱল মাত্ৰ ভাৰত বিভাজনৰ বিৰোধিতা কৰাই নহয়, তেজ দি ভাৰত স্বাধীন কৰিছিল বুলি এতিয়া বিধানসভাত বক্তব্য ৰাখিছে বিধায়ক ৰফিকুল ইছলামে। সৰ্বভাৰতীয় জমিয়ত উলেমা ই হিন্দে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। শক্তিশালী ৰূপত ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল জমিয়ত উলেমা ই হিন্দে। আমাৰ পূৰ্বপুৰুষে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। বিধানসভাতে বক্তব্য ৰাখিছে বিধায়ক ৰফিকুল ইছলামে। কেৱল বিভাজনেই নহয়, তেজ দি তেওঁলোকে ভাৰতবৰ্ষ স্বাধীন কৰিছিল। পহলগাম কাণ্ড সন্দৰ্ভত বিধানসভাত বক্তব্য ৰাখিছে AIUDF বিধায়ক ৰফিকুল ইছলামে। স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। আজি ইণ্ডিয়া পাকিস্তান যদি নাথাকিলহেঁতেন বাংলাদেশৰো জন্ম নহলহেঁতেন বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। বহু মহান ব্যক্তিয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল বুলি মন্তব্য কৰিছে। চৰকাৰে দেশদ্ৰোহী আৰু সন্ত্ৰাসবাদীৰ ওপৰত কঠোৰ ব্যৱস্থা লওক। ভাৰতীয় সেনালৈ আমাৰ তৰফৰ পৰা বহুত চেলুট জনাইছো। সন্ত্ৰাসবাদ ৰোধৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ এক সুনাম আছে। ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক সদায়ে উচিত প্ৰত্যুত্তৰ দিয়ে বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে। বিশ্বৰ ভিতৰতে ভাৰতীয় সেনাৰ এক শক্তিশালী নাম আছে। এনেদৰে এতিয়া সদনৰ মজিয়াত মন্তব্য কৰিছে AIUDF বিধায়ক ৰফিকুল ইছলামে। সৰ্বভাৰতীয় জমিয়ত উলেমা ই হিন্দে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। শক্তিশালী ৰূপত ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল জমিয়ত উলেমা ই হিন্দে। আৰু আমাৰ পূৰ্বপুৰুষসকলে কেৱল মাত্ৰ ভাৰত বিভাজনৰ বিৰোধিতা কৰাই নহয়, তেজ দি ভাৰতবৰ্ষ স্বাধীন কৰিছিল। আৰু ভাৰতবৰ্ষ স্বাধীন কৰাত বা স্বাধীনতা লাভ কৰাত আমাৰ পূৰ্বপুৰুষসকলৰ অৰিহণা আছে বুলি এতিয়া বিধানসভাৰ মজিয়াত মন্তব্য কৰিছে AIUDF বিধায়ক ৰফিকুল ইছলামে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ইণ্ডিয়া পাৰ্টিশন নহলহেঁতেন আমাৰ পূৰ্বপুৰুষে বিৰোধিতা কৰিছিল। মই বিধায়কৰ লগে লগে অসম ৰাজ্যিক জমিয়ত উলামাৰো ষ্টেট লেভেলৰ সম্পাদক। গতিকে জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত তাহানিতে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, শক্তিশালীভাৱে বিৰোধিতা কৰিছিল। অকল বিভাজনৰ বিৰোধিতা নহয়, তেজ দি তেখেতসকলে যেতিয়া ভাৰত স্বাধীন কৰিছিল, শেখুল হিন্দ মাহমুদুল হাছান, হুছেইন আহমদ মদনী, মুফতি কেফায়তুল্লাহ, মৌলানা আবুল কালাম আজাদ, সানাউল্লাহ অমৃতসৰী, এইসকল অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায়, মৌলানা শেখ আহমদ আলী, মৌলানা আব্দুল হক, মৌলানা সেকান্দাৰ আলী সাহেব শিৱসাগৰৰ, এইসকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। আৰু স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত দ্বিখণ্ডিত হোৱাটো বিৰোধিতা কৰিছিল। শক্তিশালীভাৱে জমিয়ত মোৰ সংগঠন, যি সংগঠনৰ পৰা মই বিলং কৰোঁ, গৌৰৱৰে কওঁ, আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আজি যদি ইণ্ডিয়া পাকিস্তান নাথাকিলহেঁতেন, বাংলাদেশৰ জন্ম নহলহেঁতেন, যি সমস্যালৈ যি সময়ত আমি শিক্ষা দীক্ষা ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, আলোচনা কৰিব লাগে, সেই সময়ত আমি তাহানিতে তেজ দি স্বাধীন কৰা ৰাষ্ট্ৰ দ্বিখণ্ডিত হোৱাটো আমি বিচৰা নাছিলোঁ। কিন্তু আমি সেই আলোচনা বিলোচনাবিলাক এতিয়াও পাৰ্লিয়ামেণ্ট হওক বা বিধানসভা হওক আমি সময় তাতে ব্যয় কৰিব লগা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে এতিয়া পাকিস্তান বা এই ৰাষ্ট্ৰবিলাক আমাৰ লগত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব। আৰু তেতিয়া আমি অলপ কৰিম, আকৌ চাম যে আকৌ কেতিয়া কৰিব, তেনেকুৱা নহয়। প্ৰয়োজন হলে চৰকাৰ আৰু কৰক, আৰু ব্যৱস্থা লওক, ধন্যবাদ তেখেতসকলক দিয়ক। আৰু ইণ্ডিয়ান আৰ্মি সশস্ত্ৰ বাহিনী যিখিনি তেখেতসকলে কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ তেখেতসকলক দিছো। আন্তৰিকতাৰে তেখেতসকলৰ সেই ইণ্ডিয়ান আৰ্মিৰ অপাৰেশ্যনৰ সমৰ্থন আছে। প্ৰয়োজন হলে অপাৰেশ্যন আৰু দীঘলীয়া হ'ব লাগে, আৰু শিক্ষা দিব লাগে তেখেতসকলক। আজি যদি ইণ্ডিয়া পাৰ্টিশ্যন নহলহেঁতেন, আমাৰ পূৰ্বপুৰুষে বিৰোধিতা কৰিছিল। মই বিধায়কৰ লগে লগে অসম ৰাজ্যিক জমিয়ত উলামাৰো ষ্টেট লেভেলৰ সম্পাদক। গতিকে জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত তাহানিতে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, শক্তিশালীভাৱে বিৰোধিতা কৰিছিল। অকল বিভাজনৰ বিৰোধিতা নহয়, তেজ দি তেখেতসকলে যেতিয়া ভাৰত স্বাধীন কৰিছিল, শেখুল হিন্দ মাহমুদুল হাছান, হুছেইন আহমদ মদনী, মুফতি কেফায়তুল্লাহ, মৌলানা আবুল কালাম আজাদ, সানাউল্লাহ অমৃতসৰী, এইসকল অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায়,
মৌলানা শেখ আহমদ আলী, মৌলানা আব্দুল হক, মৌলানা সেকান্দার আলী সাহেব শিৱসাগৰৰ এই সকলো স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল আৰু স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত দ্বিখণ্ডিত হোৱাটো বিৰোধিতা কৰিছিল শক্তিশালীভাৱে। জমিয়ত মূল সংগঠন, যি সংগঠনৰ পৰা মই বিলং কৰোঁ, গৌৰৱৰে কওঁ, আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আজি যদি ইণ্ডিয়া পাকিস্তান নাথাকিলেহেঁতেন, বাংলাদেশৰ জন্ম নহলহেঁতেন, যি সমস্যালৈ যি সময়ত আমি শিক্ষা দীক্ষা ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, আলোচনা কৰিব লাগে, সেই সময়ত আমি তাহানিতে তেজ দি স্বাধীন কৰা ৰাষ্ট্ৰ দ্বিখণ্ডিত হোৱাটো আমি বিচৰা নাছিলো। কিন্তু আমি সেই আলোচনা বিলোচনাবিলাক এতিয়াও পাৰ্লিয়ামেণ্ট হওক বা বিধানসভা হওক আমি সময় তাতে ব্যয় কৰিব লগা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে এতিয়া পাকিস্তান বা এই ৰাষ্ট্ৰবিলাক আমাৰ লগত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব আৰু তেতিয়া আমি অলপ কৰিম, আকৌ চাম যে আকৌ কেতিয়া কৰিব, তেনেকুৱা নহয়। প্ৰয়োজন হলে চৰকাৰ আৰু কৰক আৰু ব্যৱস্থা লওক, তেখেতসকলক দিয়ক। আৰু ইণ্ডিয়ান আৰ্মি সশস্ত্ৰ বাহিনী যিখিনি তেখেতসকলে কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেখেতসকলক দিছোঁ। আন্তৰিকতাৰে তেখেতসকলৰ সেই ইণ্ডিয়ান আৰ্মিৰ অপাৰেশ্যনৰ সমৰ্থন আছে। প্ৰয়োজন হলে অপাৰেশ্যন আৰু দীঘলীয়া হ'ব লাগে আৰু শিক্ষা দিব। কিছুদিন আগত আমাৰ ভাৰতবৰ্ষৰ এখন ৰাজ্য কাশ্মীৰ, পেহেলগামত যি বৰ্বৰ ঘটনা হ'ল আৰু তাতে 26জনকৈ ইন'চেণ্ট মানুহ তেখেতসকলক হত্যা কৰা হ'ল আৰু উগ্ৰবাদী যিসকলে হত্যা কৰিলে সেইসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ পোষকতা গোটেই ভাৰতবাসী তেতিয়াও কৰিছে, এতিয়াও কৰে। উগ্ৰপন্থা এক্সট্ৰিমিজমক কোনোপধ্যেই সহ্য কৰা নাযায়। কিন্তু আমি ভাৰতবাসী মাজে মাজে আমি ফেচ কৰি আহিছোঁ, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা তেনেকুৱা ধৰণৰ কাৰ্যকলাপ চলাই এনেকুৱা ধৰণৰ আমাক ক্ষতিগ্ৰস্ত কৰি আহিছে। ইয়াৰ কাৰণে ভাৰত চৰকাৰে কিছুমান সিদ্ধান্ত লৈছে যাতে উগ্ৰপন্থা বন্ধ হয়, এনেকুৱা ধৰণৰ আমাৰ নিৰহ মানুহৰ জান দিব লগা নহয়। তাৰ কাৰণে হয়তো মোদী ডাঙৰীয়াই এটা সময়ত কৈছিল ডিমনিটাইজেশ্যন কৰিলে সেই উগ্ৰবাদীসকলৰ হাতত পইচা নাযাব, গতিকে এইবিলাক কমিব। ঠিক 370 উঠাই দিয়া হৈছিল যে কাশ্মীৰত এইটো উঠি গ'লে হয়তো শান্তি প্ৰতিষ্ঠা হ'ব, তাত তেনেকুৱা ধৰণৰ কোনো ঘটনা নহ'ব। এইসব কৰাৰ পিছতো টাইম টু টাইম কিন্তু আমি আমাৰ ইন'চেণ্ট মানুহ উগ্ৰপন্থাৰ সন্মুখীন হৈ তেখেতসকলে নিজৰ জীৱন দিব লগা হৈছে। এতিয়া ডিমনিটাইজেশ্যনত কি লাভ হ'ল নহ'ল এইটোও বিশ্লেষণৰ বেপাৰ হৈ গৈছে। উগ্ৰবাদীৰ হাতত এনেকুৱা লাগে যে পইচা গৈ আছে কিজানি, নহ'লে এনেকুৱা ধৰণৰ বৰ্বৰ কাণ্ড কৰি 26জনকৈ মানুহ আৰু এনেকুৱা ৰাজহুৱা ঠাই, সেই ঠাইত হয়তো আমাৰ বহু সদস্য তাতে গৈছে, হাজাৰ হাজাৰ মানুহ তাতে আছিল, নিৰাপত্তা বাহিনী তাত থাকিব লাগিছিল। যিয়ে নহওক, যি হৈ গ'ল তাতে নিশ্চিতভাৱে ফল্ট হৈছে, এইটো কৈছে, স্বীকাৰ কৰিছে যে তাতে এই টুৰিষ্ট যিসকল যায় এইসকলৰ নিৰাপত্তা নিশ্চিত কৰি তাতে কিন্তু পহৰাদাৰী থাকিব লাগিছিল। কিন্তু সেই ব্যৱস্থা নহ'লে এই সুযোগ লৈ উগ্ৰপন্থা উগ্ৰবাদীয়ে আমাৰ ইন'চেণ্ট মানুহ তেখেতসকলক হত্যা কৰি গুচি গ'ল। তো আমি চবেই মৰ্মাহত হৈছিলোঁ এই ঘটনাত আৰু এক বাক্যে সকলো দল সংগঠন ভাৰতবাসী আমি এইটোৱে কৈছিলোঁ যে ভাৰত চৰকাৰ, ইণ্ডিয়ান আৰ্মি যি পদক্ষেপ লয় শতকৰা আমি লগত আছোঁ আৰু বৰ্ডাৰৰ সিপাৰৰ পৰা এনেকুৱা ধৰণৰ উগ্ৰপন্থা যি কাৰ্যকলাপ তেখেতসকলে চলায় একেবাৰে হিপা উঘালি পেলাব লাগে আৰু এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে, দ্বিতীয়বাৰ যাতে তেখেতসকলে এনেকুৱা কাম কৰাৰ সাহস নাপায়। এই কথা কিন্তু আমি এক বাক্যে চব কৈছিলোঁ, আমাৰ দলৰ ফালৰ পৰাও কৈছিলোঁ। গতিকে ইণ্ডিয়ান আমাৰ আৰ্মি শক্তিশালী, গোটেই বিশ্বৰ ভিতৰত আমাৰ ইণ্ডিয়ান আৰ্মিৰ আমাৰ সশস্ত্ৰ বাহিনীৰ এটা সুনাম আছে। তেখেতসকলৰ সেই যোগ্যতা, এবিলিটি, দক্ষতা সেইখিনি আছে। তেখেতসকলে ৱৰ্ল্ডৰ যিকোনো ৰাষ্ট্ৰ তেনেকুৱা যদি আমাৰ সন্মুখত কোনো প্ৰত্যাহ্বান থিয় কৰায় সেইসকলৰ লগত যুঁজা আমাৰ সশস্ত্ৰ বাহিনী, আমাৰ ইণ্ডিয়ান আৰ্মিৰ সেইখিনি শক্তি আছে। তেখেতসকলে বিগত দিন যুঁজিছে, যুঁজিব পাৰে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, 3 দিনত হঠাৎ বন্ধ হৈ গ'ল। হয়তো তেখেতসকলৰ এনেকুৱা লাগে যে কিজানি তেখেতসকলে আৰু অপাৰেশ্যন কৰিবই বিচাৰিছিল আৰু মানুহে বিচাৰে পুলিও পখাই উগালিব লাগিছিল। উগ্ৰপন্থাটো একেলগে শেষ হৈ গৈছে বুলি মই নাভাবোঁ, যে পাকিস্তান শিক্ষা লৈছে বুলি মই নাভাবোঁ। যিখিনি আমি নেশ্যনেল মিডিয়া বা তেখেতসকলৰ বা যিখিনি বডি লেংগুৱেজ দেখি আমি বুজি পাওঁ। গতিকে হঠাৎ বন্ধ হৈ যোৱা ইয়াতেও ৰিভিউ কৰিব লাগে। মই ভাবোঁ যে একেবাৰে প্ৰয়োজন হ'লে সেইখিনি শেষ কৰিব লাগে, কাৰণ আজি পাৰ্টিশ্যনৰ কথা আহিছে। আজি যদি ইণ্ডিয়া পাৰ্টিশ্যন নহ'লহেঁতেন, আমাৰ পূৰ্বপুৰুষে বিৰোধিতা কৰিছিল। মই বিধায়কৰ লগে লগে অসম ৰাজ্যিক জমিয়ত উলামাৰো ষ্টেট লেভেলৰ সম্পাদক। গতিকে জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত তাহানিতে ভাৰত
বিভাজনের বিরোধিতা করেছিল, শক্তিশালীভাবে বিরোধিতা করেছিল। অকল বিভাজনের বিরোধিতা নহয়, তেজ দি তেখেতসকলে যেতিয়া ভাৰত স্বাধীন কৰিছিল, শেখুল হিন্দ মাহমুদুল হাসান, হুসেন আহমদ মদনী, মুফতি কেফায়তুল্লাহ, মৌলানা আবুল কালাম আজাদ, সানাউল্লাহ অমৃত শহৰী, এই সকল অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায়, মৌলানা শেখ আহমদ আলী, মৌলানা আব্দুল হক, মৌলানা সেকান্দাৰ আলী সাহেব শিৱসাগৰৰ, এই সকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত দ্বিখণ্ডিত হোৱাটো বিৰোধিতা কৰিছিল। শক্তিশালীভাৱে জমিয়ত মোৰ সংগঠন, যি সংগঠনৰ পৰা মই বিলং কৰোঁ, গৌৰৱৰে কওঁ, আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আজি যদি ইণ্ডিয়া পাকিস্তান নাথাকিলেহেঁতেন, বাংলাদেশৰ জন্ম নহলহেঁতেন, যি সমস্যা লৈ যি সময়ত আমি শিক্ষা দীক্ষা ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, আলোচনা কৰিব লাগে, সেই সময়ত আমি তাহানিতে তেজ দি স্বাধীন কৰা ৰাষ্ট্ৰ দ্বিখণ্ডিত হোৱাটো আমি বিচৰা নাছিলোঁ। কিন্তু আমি সেই আলোচনা বিলোচনাবিলাক এতিয়াও পাৰ্লিয়ামেণ্ট হওক বা বিধানসভা হওক, আমি সময় তাতে ব্যয় কৰিব লগা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে এতিয়া পাকিস্তান বা এই ৰাষ্ট্ৰবিলাক আমাৰ লগত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব আৰু তেতিয়া আমি অলপ কৰিম, আকৌ চাম যে আকৌ কেতিয়া কৰিব, তেনেকুৱা নহয়। প্ৰয়োজন হলে চৰকাৰ আৰু কৰক আৰু ব্যৱস্থা লওক। ধন্যবাদ। আজি যদি ইণ্ডিয়া পাৰ্টিশ্যন নহলহেঁতেন, আমাৰ পূৰ্বপুৰুষে বিৰোধিতা কৰিছিল। মই বিধায়কৰ লগে লগে অসম ৰাজ্যিক জমিয়ত উলামাৰো ষ্টেট লেভেলৰ সম্পাদক। গতিকে জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত তাহানিতে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, শক্তিশালীভাৱে বিৰোধিতা কৰিছিল। অকল বিভাজনৰ বিৰোধিতা নহয়, তেজ দি তেখেতসকলে যেতিয়া ভাৰত স্বাধীন কৰিছিল, শেখুল হিন্দ মাহমুদুল হাসান, হুসেন আহমদ মদনী, মুফতি কেফায়তুল্লাহ, মৌলানা আবুল কালাম আজাদ, সানাউল্লাহ অমৃত শহৰী, এই সকল অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায়, মৌলানা শেখ আহমদ আলী, মৌলানা আব্দুল হক, মৌলানা সেকান্দাৰ আলী সাহেব শিৱসাগৰৰ, এই সকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত দ্বিখণ্ডিত হোৱাটো বিৰোধিতা কৰিছিল। শক্তিশালীভাৱে জমিয়ত মোৰ সংগঠন, যি সংগঠনৰ পৰা মই বিলং কৰোঁ, গৌৰৱৰে কওঁ, আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আজি যদি ইণ্ডিয়া পাকিস্তান নাথাকিলেহেঁতেন, বাংলাদেশৰ জন্ম নহলহেঁতেন, যি সমস্যা লৈ যি সময়ত আমি শিক্ষা দীক্ষা ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, আলোচনা কৰিব লাগে, সেই সময়ত আমি তাহানিতে তেজ দি স্বাধীন কৰা ৰাষ্ট্ৰ দ্বিখণ্ডিত হোৱাটো আমি বিচৰা নাছিলোঁ। কিন্তু আমি সেই আলোচনা বিলোচনাবিলাক এতিয়াও পাৰ্লিয়ামেণ্ট হওক বা বিধানসভা হওক, আমি সময় তাতে ব্যয় কৰিব লগা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে এতিয়া পাকিস্তান বা এই ৰাষ্ট্ৰবিলাক আমাৰ লগত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব আৰু তেতিয়া আমি অলপ কৰিম, আকৌ চাম যে আকৌ কেতিয়া কৰিব, তেনেকুৱা নহয়। প্ৰয়োজন হলে চৰকাৰ আৰু কৰক আৰু ব্যৱস্থা লওক। ধন্যবাদ। তেখেতসকলক দিয়ক আৰু ইণ্ডিয়ান আৰ্মি সশস্ত্ৰ বাহিনী যিখিনি তেখেতসকলে কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেখেতসকলক দিছোঁ। আন্তৰিকতাৰে তেখেতসকলৰ সেই ইণ্ডিয়ান আৰ্মিৰ অপাৰেশ্যনৰ সমৰ্থন আছে। প্ৰয়োজন হলে অপাৰেশ্যন আৰু দীঘলীয়া হ'ব লাগে আৰু শিক্ষা দিব লাগে তেখেতসকলক। আজি যদি ইণ্ডিয়া পাৰ্টিশ্যন নহলহেঁতেন, আমাৰ পূৰ্বপুৰুষে বিৰোধিতা কৰিছিল। মই বিধায়কৰ লগে লগে অসম ৰাজ্যিক জমিয়ত উলামাৰো ষ্টেট লেভেলৰ সম্পাদক। গতিকে জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত তাহানিতে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, শক্তিশালীভাৱে বিৰোধিতা কৰিছিল। অকল বিভাজনৰ বিৰোধিতা নহয়, তেজ দি তেখেতসকলে যেতিয়া ভাৰত স্বাধীন কৰিছিল, শেখুল হিন্দ মাহমুদুল হাসান, হুসেন আহমদ মদনী, মুফতি কেফায়তুল্লাহ, মৌলানা আবুল কালাম আজাদ, সানাউল্লাহ অমৃত শহৰী, এই সকল অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায়, মৌলানা শেখ আহমদ আলী, মৌলানা আব্দুল হক, মৌলানা সেকান্দাৰ আলী সাহেব শিৱসাগৰৰ, এই সকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত দ্বিখণ্ডিত হোৱাটো বিৰোধিতা কৰিছিল। শক্তিশালীভাৱে জমিয়ত মোৰ সংগঠন, যি সংগঠনৰ পৰা মই বিলং কৰোঁ, গৌৰৱৰে কওঁ, আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আজি যদি ইণ্ডিয়া পাকিস্তান নাথাকিলেহেঁতেন, বাংলাদেশৰ জন্ম নহলহেঁতেন, যি সমস্যা লৈ যি সময়ত আমি শিক্ষা দীক্ষা ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, আলোচনা কৰিব লাগে, সেই সময়ত আমি তাহানিতে তেজ দি স্বাধীন কৰা ৰাষ্ট্ৰ দ্বিখণ্ডিত হোৱাটো আমি বিচৰা নাছিলোঁ। কিন্তু আমি সেই আলোচনা বিলোচনাবিলাক এতিয়াও পাৰ্লিয়ামেণ্ট হওক বা বিধানসভা হওক, আমি সময় তাতে ব্যয় কৰিব লগা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে এতিয়া পাকিস্তান বা এই ৰাষ্ট্ৰবিলাক আমাৰ লগত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব আৰু তেতিয়া আমি অলপ কৰিম, আকৌ চাম যে আকৌ কেতিয়া কৰিব, তেনেকুৱা নহয়। প্ৰয়োজন হলে চৰকাৰ আৰু কৰক আৰু ব্যৱস্থা লওক। ধন্যবাদ। তেখেতসকলক দিয়ক আৰু ইণ্ডিয়ান